নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে পলিটি পাৰ্ট 1 লৈ আহিছোঁ। আপোনালোকে এডিআৰই গ্ৰেড 4 গ্ৰেড 3 এপিএছচি গ্ৰেড 4 আসাম পুলিচ এসআই ডিএইচ আৰু ডিএমই এই গোটেইকেইটা আসাম গভৰ্ণমেণ্টৰ বাবে এইকেইটা জৰুৰী কুৱেশ্যন হয় পলিটিৰ। কেৱল পলিটিৰ আছে ইয়াত। আপোনালোকে ইয়াত এইখিনি চালে আপোনালোকৰ অলমোষ্ট 10% হৈ যাব পলিটিৰ। যিসকলে এপিএছচি গ্ৰেড 4 দিবলৈ ইচ্ছুক আৰু যিসকলে আগন্তুক বৰ্ষত এডিআৰই 3.0 গ্ৰেড 4 বাবে পঢ়িম বুলি ভাবিছে তেওঁলোকৰ বাবে এইটো মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'। আৰু মই আপোনালোকক পোনপ্ৰথমতে চেপ্টাৰ ৱাইজ নপঢ়াওঁ। এই ভিডিঅ'টিৰ পিছৰে পৰা আপোনালোকক মই চেপ্টাৰ ৱাইজ পঢ়াম। পলিটি, জিঅ'গ্ৰাফি আৰু ইকনমিক্স গোটেইখিনি, ছ'চিয়েল ছায়েন্স আৰু ছায়েন্স গোটেইখিনি মই আপোনালোকক চেপ্টাৰ ৱাইজ পঢ়াম। ঠিক আছে, আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ইয়াৰ লগতে আপোনালোকে যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া আহক আমি প্ৰশ্নলৈ আহোঁ। এতিয়া সুধিছে 1 নম্বৰ, কাৰ পৰামৰ্শৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 352 অনুচ্ছেদৰ অধীনত জৰুৰীকালীন ঘোষণা কৰিব পাৰে? কাৰ পৰামৰ্শ মানে তলত দিয়া কোনজন মন্ত্ৰীয়ে বা মন্ত্ৰীসভায়ে যদি দিয়ে তেনেহ'লে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 352 অনুচ্ছেদৰ অধীনত জৰুৰীকালীন ঘোষণা কৰিব পাৰে। মানে জৰুৰীকালীন বুলি কওঁতে বুজি পাইছেনে আপোনালোকে? যদিহে আমাৰ দেশৰ অৰ্থনীতিটো বহুভাৱে কমি যায় মানে কি দুৰ্বল হয় আৰু ইয়াত য'ত নেকি জনসাধাৰণৰ খাবৰ বাবে কোনো টকা পইচা নাই বা গোটেইখিনি অলমষ্ট প'ৰ বা দুখীয়া বুলি কৈছোঁ, গোটেই যদি দুখীয়া হৈ যায় তেনে কাৰণত 352 অনুচ্ছেদৰ অধীনত কি কৰিব পাৰে? ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ঘোষণা কৰিব পাৰে। কিন্তু ইয়াত এটা আছে, মানে কি কেৱল ৰাষ্ট্ৰপতিৰ হাতত আছে বুলিয়ে তেওঁ ঘোষণা কৰিব নোৱাৰে। তেওঁ ইয়াৰে যিকোনো এজন মন্ত্ৰীৰ ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব তাৰে সেইটোৱে মই আপোনালোকক প্ৰশ্নটো বুজাব বিচাৰিছোঁ। মানে ইয়াৰে ভিতৰত সেইজনে শুদ্ধ বা তেওঁলোকে যদি চাইন কৰে, ঠিক আছে, এখন এগ্ৰিমেণ্ট থাকে, সেই এগ্ৰিমেণ্টৰ দ্বাৰা যদি তেওঁলোকে চাইন কৰে তেতিয়াহে ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব পাৰে জৰুৰীকালীন। ইয়াৰে সঠিক উত্তৰটো হৈছে অপশ্যন ক, কেন্দ্ৰীয় মন্ত্ৰী, কেবিনেট বা ইউনিয়ন কেবিনেট। ঠিক আছে, ইয়াত প্ৰশ্নকেইটা গোটেই চাব। ঠিক আছে, ইয়াত অনুচ্ছেদটো পোনপ্ৰথমে মনত ৰখাব। অনুচ্ছেদটো আপোনালোকে 352 অনুচ্ছেদ। জৰুৰীকালীন ঘোষণা কৰিব পাৰে কোনে? ৰাষ্ট্ৰপতিয়ে। কাৰ অধীনত? কেন্দ্ৰীয় মন্ত্ৰীৰ অধীনত। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন হৈছে 2 নম্বৰ, কোনখন সংশোধনী আইনৰ দ্বাৰা মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ বাদ পৰিছে? ইয়াত যেতিয়া আমাৰ সম্পত্তিটো আগতে আছিলে, কিন্তু ইয়াৰে এটা সংশোধনীৰ কাৰণে সম্পত্তিৰ অধিকাৰটো মানে তেওঁলোকে আঁতৰাই দিছে সম্পত্তিৰ অধিকাৰটো। কোনটো সংশোধনীৰ অধীনত? ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন ক, 42 সংশোধনী। কিমান চনত এইটো মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব। ঠিক আছে, কিমান চনত? নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ ন্যূনতম বয়স কিমান? ইয়াতে আমি চাব লাগিব। ঠিক আছে, ভাৰতৰ 35 বছৰ নে 25 বছৰ নে 48 বছৰ নে এটাও নহয়? ঠিক আছে, এটাও নহয়। ইয়াতে মোক আপোনালোকে আৰু কেইটামান উত্তৰ দিব। ঠিক আছে, প্ৰধানমন্ত্ৰী ক'লো, ইয়াত ৰাজ্যপাল 1 নম্বৰ হ'ল ৰাজ্যপাল, 2 নম্বৰ হৈছে ৰাষ্ট্ৰপতি, চ' 3 নম্বৰ আৰু আছিল কিন্তু লোৱা নাই। 3 নম্বৰ উচ্চ ন্যায়াধীশ। ঠিক আছে, এওঁলোকৰ বয়সটো কিমান ন্যূনতম? ঠিক আছে, এই পদকেইটাত তেওঁলোকে লাভ কৰিবৰ বাবে তেওঁলোকৰ ন্যূনতম বয়স কিমান হ'ব লাগিব? এইটো মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব। ঠিক আছে, ইয়াত মই আপোনালোকক ইয়াৰ উত্তৰটো দি দিম, 25 বছৰ হ'ব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ ন্যূনতম বয়স। আৰু ইয়াতে মই আৰু এটা আপোনালোকক কওঁ, এইটো ৰাষ্ট্ৰপতিৰ হ'বনে
ৰাষ্ট্ৰপতিৰ উপৰাষ্ট্ৰপতিৰ আৰু যিকোনো এখনৰ ষ্টেটৰ CMৰ হ'ব নে বিধানসভাৰ অধ্যক্ষ হোৱাৰ কোনটোৰ হয় প্ৰত্যেকটো মোক আপোনালোকে কমেন্ট সেকশনত জনাই দিব ঠিক আছে নেক্সট হৈছে 4 নম্বৰ ভাৰতৰ সংবিধান ৰচনা কৰিবলৈ কেতিয়া সংবিধান সভা গঠন কৰা হৈছিল মোষ্ট ইম্পৰ্টেন্ট বুলি ভাবো আৰু যিকিটা নেকি মই কুৱেশ্যন লৈছো গুটেইখিনি আসাম গভৰ্ণমেন্টৰ ৰিপিটেড কুৱেশ্যন হয় কিটা ৰিপিটেড কুৱেশ্যন হয় ঠিক আছে এতিয়া মই আপোনালোকক পঢ়াই শুনাইছো ভাৰতৰ সংবিধান ৰচনা কৰিবলৈ কেতিয়া সংবিধান সভা গঠন কৰা হৈছিল কেতিয়া 3 ডিসেম্বৰৰ 1946 6 ডিসেম্বৰৰ 1946 6 জানুৱাৰী 1946 6 জানুৱাৰী 1947 ইয়াৰে সঠিক উত্তৰটো কোনটো আপোনালোকে মোক জনাই দিব নেকি ইয়াৰে সঠিক উত্তৰ হৈছে অপচন খ 6 ডিসেম্বৰ 1946 ঠিক আছে 1946 6 ডিসেম্বৰ আপোনালোকে এইটোতে খেলি মেলি কৰিব বহুতে 1947 আৰু কিছু মানে সকলোকে কোৱা নাই মই আৰু কিছু মানে কি কৰে এই ডিসেম্বৰ মাহটো জানুৱাৰী বুলি কৰি দিয়ে ঠিক আছে 6 জানুৱাৰী বুলি বহুতে ভাবে এই কিটা মোষ্ট ইম্পৰ্টেন্ট হয় আৰু সংবিধানৰ এইটো আপোনালোকে সংবিধানৰ যিমানখিনি ডেট চন আছে গুটেইখিনি চাই লব ঠিক আছে নেক্সট কুৱেশ্যন হৈছে 5 নম্বৰ ভাৰতৰ সংবিধান প্ৰস্তুত কৰোতে অনুচ্ছেদৰ সংখ্যা কিমান আছিল মোষ্ট ইম্পৰ্টেন্ট আৰু এতিয়া কিমান হল হেইটো আপোনালোকে মোক কমেন্ট সেকশনত জনাই দিব আৰু ইয়াৰ উত্তৰটো ইয়াতে আছে নতুন এতিয়া মই লৈছো 2025 বৰ্ষত ঠিক আছে 2025 বৰ্ষত ভাৰতৰ সংবিধান প্ৰস্তুত কৰোতে অনুচ্ছেদৰ সংখ্যা কিমান আছিল কিন্তু এতিয়া কিমান 2025 বৰ্ষত কিমান হেইটো মোক আপোনালোকে কমেন্ট সেকশনত জনাই দিয়ক ঠিক আছে মোষ্ট ইম্পৰ্টেন্ট হয় ভাৰতৰ সংবিধানৰ প্ৰস্তুত কৰোতে অনুচ্ছেদৰ সংখ্যা হৈছে 395 ইয়াৰে সঠিক উত্তৰটো হৈছে 395 এতিয়া কিমান হল ইয়াৰে 448 এতিয়া ঠিক আছে আপোনালোকে এটো নোট কৰি ৰাখিব নেক্সট কুৱেশ্যন হৈছে ৰাষ্ট্ৰপতিৰ উত্তৰাধিকাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় ইবিলাক আৰু ৰিপিটেড কুৱেশ্যন হয় ঠিক আছে ৰাষ্ট্ৰপতিৰ উত্তৰাধিকাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল 1995 চনত ঠিক আছে ডেটটো আপোনালোকে মোক কমেন্ট সেকশনত জনাই দিব ডেটটো নেক্সট কুৱেশ্যন সংসদীয় ব্যৱস্থাত কাৰ্যবাহী দায়বদ্ধ কোন এতিয়া সংসদীয় ব্যৱস্থাত কাৰ্যবাহী দায়বদ্ধ কোন ইয়াত কোন হ'ব নে প্ৰধানমন্ত্ৰী হ'ব নে ৰাষ্ট্ৰপতি হ'ব নে ন্যায়াধীশ হ'ব নে জনসাধাৰণ হ'ব ইয়াৰে সঠিক উত্তৰ হৈছে অপচন খ ঠিক আছে ইয়াৰে সঠিক উত্তৰটো হৈছে অপচন খ জনসাধাৰণ নেক্সট কুৱেশ্যন ৰাষ্ট্ৰপতিয়ে কিমান বাৰ বিত্তীয় জৰুৰীকালীন ঘোষণা কৰিছে ইয়াৰে কোনটো শুদ্ধ ৰাষ্ট্ৰপতিয়ে কিমান বাৰ আজিলৈকে জৰুৰীকালীন ঘোষণা কৰিছে ঠিক আছে ইয়াৰে সঠিক উত্তৰটো অপচন কি খ এবাৰো হোৱা নাই আজিলৈকে আপোনালোকে শুনিছে নেকি এবাৰো হোৱা নাই ঠিক আছে নেক্সট হৈছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সন্দৰ্ভত কোনে সিদ্ধান্ত লয় এতিয়া ৰাষ্ট্ৰপতি এজন ৰাষ্ট্ৰপতি হ'বলৈ তলৰ কোন গৰাকীয়ে সিদ্ধান্ত লয় বা লব ঠিক আছে কোনে ইয়াৰে সঠিক উত্তৰটো হ'ব অপচন খ উচ্চতম ন্যায়ালয় ৰাজ্যপালে কেতিয়া নোৱাৰে প্ৰধানমন্ত্ৰীয়ে কেতিয়া নোৱাৰে প্ৰধানমন্ত্ৰীটোহে তেওঁলোকে ৰাষ্ট্ৰপতিয়ে কৰিব কেন্দ্ৰীয় চৰকাৰ কেতিয়া নোৱাৰে ঠিক আছে ইয়াৰে ৰাইট এনসাৰ হ'ব অপচন খ উচ্চতম ন্যায়ালয় নেক্সট কুৱেশ্যন হৈছে আৰু আজিৰ এইটো শেষৰ কুৱেশ্যন আৰু ইয়াৰ পিছত এটা কুৱেশ্যন আছে যেটো নেকি আপোনালোকক মই কমেন্ট সেকশনত জনাবলৈ কম আৰু হেতু আপোনালোকৰ বাবে হোমৱৰ্ক হ'ব ঠিক আছে লোকসভাত কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে কিমানখন আসন সংৰক্ষিত লোকসভাত কেন্দ্ৰীয় ঠিক আছে কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে আৰু কেন্দ্ৰীয় শাসিত অঞ্চল মুঠ কেইটা আপোনালোকে মোক হেতু কমেন্ট সেকশনত জনাই দিব মুঠ কেন্দ্ৰীয় শাসিত অঞ্চল কিমান 8 হয়নে 8 ইউনিয়ন ইয়াৰ লগতে মই আপোনালোকক আৰু এটা কথা জনাও যে ইয়াৰে কোনটো শুদ্ধ লোকসভাত কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে কিমানখন আসন সংৰক্ষিত ইয়াৰে 20খন ঠিক আছে 20খন আসন সংৰক্ষিত আৰু মই ইয়াৰে এটা কথা আপোনালোকক জনাব বিচাৰিছো কেন্দ্ৰীয় শাসিত অঞ্চলৰ হাইষ্ট পপুলেশন আৰু
লোৱেষ্ট পপুলেশ্যন আৰু হাইয়েষ্ট লিটাৰেচি ঠিক আছে এইকেইটা মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব নেক্সট হৈছে এইটো আপোনালোকৰ হোমৱৰ্ক কুৱেশ্যন আৰু এইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব আপোনালোকে কিউ এনচাৰ বুলি দি পিনে ইয়াৰ উত্তৰটো দিব ঠিক আছে তেতিয়াহে মই বুজি পাম যুদ্ধ ঘোষণা কৰিবলৈ আইনগতভাৱে কোনে যোগ্য নে প্ৰধানমন্ত্ৰী নে কেন্দ্ৰীয় মন্ত্ৰী নে ৰাষ্ট্ৰপতি নে এটাও নহয় এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে মোৰ চেনেলটোত আপোনালোকে পোনপ্ৰথমবাৰৰ পৰা আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ইয়াৰ যদি পিডিএফটো আপোনালোকক প্ৰয়োজন হয় তেন্তে আপোনালোকে কমেণ্ট ছেকশ্যনত টেলিগ্ৰাম চেনেলটোৰ লিংক দিয়া আছে আপোনালোকে জইন হৈ ইয়াৰ পিডিএফটো ল'ব পাৰিব ধন্যবাদ